নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেমিষ্টাৰৰ VSC ছাবজেক্ট যিসকলৰ এনভাইৰনমেণ্ট ছায়েন্স আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু আমি আলোচনা কৰিম এই ভিডিঅ'ৰ মাজেৰে যে ছেকেণ্ড ছেমিষ্টাৰ 2024ত হৈ যোৱা ফাইনেল এক্সাম VSC ছাবজেক্ট এনভাইৰনমেণ্ট ছায়েন্সৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। চ' ইয়াতে আপোনালোকে চাব পাৰিছে ছেমিষ্টাৰবিলাক দিয়া আছে। ভেলু এড কোৰ্চ ফুল মাৰ্ক 40, তাৰপিছতে টাইম 2 ঘণ্টা, এইবিলাক মিলাই ল'ব। নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। এই নম্বৰটো পৰিৱেশ বুলিলে কি বুজা? হোৱাট ডু ইউ মেইন বাই এনভাইৰনমেণ্ট? এইটো 1 মাৰ্কৰ 5টা কুৱেশ্যন থাকিব, 5টা আপোনালোকে লিখিব লাগিব। চ' বি নম্বৰটো দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধি কি? তাৰপিছতে চি নম্বৰ ৰেড ডাটা বুক আৰু IUCNৰ মাজত সম্পৰ্ক কি? নেক্সট আপোনালোকৰ দিয়া আছে বন্যপ্ৰাণী সংৰক্ষণ বুলিলে কি বুজা? বা বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া আচলতে এইটো গৃহীত কৰা হৈছিলে সেই বিষয়ে জানি ল'ব। নেক্সট দিয়া আছে বন্ধুত্ব, এইটো কি লিখিছে বাৰু ভালকৈ বুজা নাযায় যদিও, বসুন্ধৰা, এইটো ইম্পৰ্টেণ্ট হয়। বসুন্ধৰা দিৱস পালন কৰা দিনটো উল্লেখ কৰা। মেনশ্যন দ্য ডেট অন হুইচ অল্ড আৰ্ট ডে ইজ চেলিব্ৰেট। তাৰপিছতে কুৱেশ্যন নম্বৰ 1 যিটো দিয়া আছিলে এই নম্বৰটো পৰিৱেশ বুলিলে কি বুজা? ইয়াৰে এনচাৰটো আপোনালোকে এনেকুৱা ধৰণে লিখিব পাৰে যে পৰিৱেশ বুলিলে কি বুজা, এইটো লিখিব পাৰে। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ইন শ্বৰ্ট এনি 4, মানে চমুকৈ উত্তৰ দিব লাগে, যিকোনো 4টা 2 মাৰ্কত দিয়া থাকিব। প্ৰথম কুৱেশ্যনটো বৰষুণৰ পানী সংৰক্ষণ কি? বি নম্বৰটো উপযুক্ত উদাহৰণসহ বহিস্থান সংৰক্ষণৰ বিষয়ে লিখা। তাৰপিছতে চি নম্বৰটো আৱৰ্জনা ব্যৱস্থাপনা বুলিলে কি বুজা? এইটো সহজ আছে। আৱৰ্জনা ব্যৱস্থাপনা। সেউজ গৃহ পৰিশোধনা কি? তাৰপিছতে এই নম্বৰটো দিয়া আছে যে হোৱাট ইজ ৰেড ডাটা বুক? ৰেড ডাটা বুক কি? এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ 4টা কুৱেশ্যন। কিন্তু ইয়াৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে যে বৰষুণৰ পানী সংৰক্ষণ কি? চ' ইয়াতে আপোনালোকে বৰষুণৰ পানী সংৰক্ষণৰ এনচাৰটো এনেদৰে লিখিব পাৰে যে বৰষুণৰ পানী সংৰক্ষণ হৈছে বৰষুণৰ পানী জমা কৰি পিছলৈ ব্যৱহাৰ কৰিবলৈ ৰখাৰ এক প্ৰক্ৰিয়া। চ' ইয়াতে আপোনালোকে যদি ছবিৰ পিনে লক্ষ্য কৰে তেনেহ'লে আপোনালোকে অলপ ভালদৰে বুজি পাব যে ইয়াতে ধৰি লওক আপোনালোকৰ বৰষুণৰ পানী জমা হৈ থাকে বিল্ডিঙৰ যিটো ওপৰ চাইড। চ' ইয়াতে জমা হোৱাৰ পিছত ইয়াৰ সহায়ত যদি আমি টেংকিত পাইপৰ সংযোগ কৰি দিওঁ তেতিয়াহ'লে কিন্তু ইয়াতে এই টেংকিত জমা হৈ ৰ'ব। সেইখিনি যেতিয়া ৰ'দ উঠিব তেতিয়া আমি সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰিম। এনেদৰে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰোঁ। চ' এইটো কথাই আপোনালোকে বহলাই লিখিলে হ'ল। তাৰপিছতে নেক্সট আপোনালোকৰ বৰষুণৰ পানী সংৰক্ষণৰ লাভালাভ আছে, বহুতো লাভালাভ। পানী যোগান নিশ্চিত কৰে, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, খৰাং প্ৰতিৰোধী, যিহেতু খৰাং সময়ত বা খৰাং বতৰত আমি সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰিম। পানীৰ গুণাগুণ উন্নত কৰে, এইখিনি। চ' নেক্সট আমি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2টো চমুটকা লিখা, যিকোনো 3টা 4 নম্বৰ আছে, 3টা লিখিব লাগে। প্ৰথমটো জলবায়ু পৰিৱৰ্তন, বি নম্বৰটো আৱাসস্থান সংৰক্ষণ, চি নম্বৰটো ভূমি অৱনতি, তাৰপিছতে ডি নম্বৰটো পৰিৱেশ বিজ্ঞানৰ পৰিসৰ, এইটো ইম্পৰ্টেণ্ট, পৰিৱেশ বিজ্ঞান। তাৰপিছতে বায়ু প্ৰদূষণ, এইটো এয়াৰ পলিউশ্যন, আপোনালোকে লিখিবই পাৰিব। তাৰপিছতে 4 নম্বৰ কুৱেশ্যন দিয়া আছে যে বহনক্ষম ব্যৱস্থাপনাৰ কৌশলসমূহ বৰ্ণনা কৰে, এইটো ইম্পৰ্টেণ্ট হয়। বহনক্ষম উন্নয়ন কাক বোলে, এইটো চাই ল'ব, 5 মাৰ্ক দি আছে এইটোত। নেক্সট 5 নম্বৰটো ভূপৃষ্ঠ জলৰ গুৰুত্ব আৰু ইয়াৰ প্ৰদূষণৰ কাৰকসমূহ বৰ্ণনা কৰা, এইটো এক্সপ্লেইন কৰিব লাগে। ইয়াতে আপোনালোকৰ 5 মাৰ্ক দিয়া আছে। নেক্সট যদি সেইটো নোৱাৰে তেনেহ'লে ৱৰ্ড দিয়া আছে ইয়াতে যে নগৰীয়া আৰু উদ্যোগ খণ্ডৰ আৱৰ্জনা উৎস কি কি আৰু ইয়াক কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰি বৰ্ণনা কৰা, এইটো বৰ্ণনা কৰিব লাগে। তাৰপিছতে 6 নম্বৰ বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ বিভিন্ন পদ্ধতি আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে লিখা। তাৰপিছতে ৱৰ্ড দিয়া আছে আকৌ মানুহ বন্যপ্ৰাণী সংঘাত প্ৰহৰণৰ পদ্ধতিবোৰ কি কি। চ' এইখিনি আছিলে আপোনালোকৰ VSCৰ কুৱেশ্যন পেপাৰ এনভাইৰনমেণ্ট। সেইটো আপোনালোকে চাই ল'ব, এইখিনি কুৱেশ্যন দিয়া আছিলে। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব।